ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে ৰিধিক কৈ আছিল, আমি যদি ইছুৱে গম নোপোৱাকৈ ছোৱালীজনীৰ সকলোখিনি ডিটেইলছ উলিয়াই ল'ব পাৰোঁ, তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰিধিয়ে মাত দিছিল, গুড আইডিয়া, তুমি আগে আগে মই পাছে পাছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, দাদাই যে মোক সন্দেহ কৰিছে সেইটো চিয়'ৰ, কিন্তু এতিয়া মই মাক বুজাওঁ কেনেকৈ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, এইখন ঘৰত হঠাৎ এনেকুৱা পৰিস্থিতি হ'ব পালে কেনেকৈ। চব অনুবানৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।